নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই আপোনালোকক এটি সুখবৰ দিবলৈ ওলাইছোঁ। সুখবৰটো হ'ল যে অসমৰ NPS কৰ্মচাৰীসকললৈ ৰিটায়াৰমেণ্ট গ্ৰেচুইটি এণ্ড ডেথ গ্ৰেচুইটি দিয়াৰ নিৰ্দেশনা প্ৰকাশ পাইছে। এই ৰিটায়াৰমেণ্ট গ্ৰেচুইটি আৰু ডেথ গ্ৰেচুইটি পাবলৈ দুটিমান কণ্ডিশ্যন আছে। সেই কণ্ডিশ্যনসমূহ কি বা এই নিৰ্দেশনাত যিটো পত্ৰত এই কথাখিনি উল্লেখ কৰিছে, পত্ৰটোত কি আছে গোটেইখিনি কথা মই আপোনালোকক শ্বেয়াৰ কৰিম। ভিডিঅ'টি শেষলৈকে চাব। চাই থকা অৱস্থাত লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আপোনালোকে স্ক্ৰীণত পত্ৰটি দেখি আছে। পত্ৰটি আহিছে ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন মমতা হোজাই মেমৰ ফালৰ পৰা প্ৰতিখন জিলাৰে ইনস্পেক্টৰ অফ স্কুলছলৈ, আৰু ইয়াৰ ছাবজেক্টত বিষয়বস্তুত উল্লেখ কৰিছে যে 2013 চনত প্ৰভিঞ্চিয়েলাইজ হোৱা শিক্ষকসকল যিসকল NPSৰ অধীনত কৰ্মৰত হৈ আছে তেওঁলোকলৈ ৰিটায়াৰমেণ্ট গ্ৰেচুইটি আৰু ডেথ গ্ৰেচুইটি প্ৰদান কৰাৰ সংক্ৰান্তত এই পত্ৰটি দিছে। আৰু পত্ৰটিত স্পষ্টকৈ উল্লেখ কৰিছে যে যিসকল কৰ্মচাৰী 2011 চনৰ প্ৰভিঞ্চিয়েলাইজ এক্ট মতে ৰেগুলাৰাইজ হৈছিলে আৰু 2013 চনৰ পৰা এফেক্ট হৈছিল আৰু তেওঁলোক NPSৰ আণ্ডাৰত কভাৰ হৈ আছে, সেই কৰ্মচাৰীসকল আৰু লগতে 2005 চনত বা তাৰ পাছত নিযুক্তপ্ৰাপ্ত কৰ্মচাৰীসকল যিসকলে NPSৰ আণ্ডাৰত কভাৰ, তেওঁলোকলৈ এটি অফিচ মেমৰেণ্ডাম হিচাপে নটিফিকেশ্যন জৰিয়তে তেওঁলোকক DCRG দিয়া হৈছে, চেংচন কৰা হৈছে। DCRG মানে ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি, অৰ্থাৎ মৃত্যুৰ ক্ষেত্ৰত বা ৰিটায়াৰমেণ্ট হোৱাৰ পিছত যোনটো গ্ৰেচুইটি এমাউণ্ট পোৱা যায় এই এমাউণ্টটো NPSৰ কৰ্মচাৰীসকলকো দিয়া হৈছে। তাৰ মেমো নাম্বাৰটো ইয়াত উল্লেখ কৰিছে, আপোনালোকে স্ক্ৰীণত দেখা পাই আছে কোনখন নটিফিকেশ্যন মতে দিয়া হৈছিলে। আৰু ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে যে আৰু এটা মেমো নাম্বাৰ দিছে, অফিচ মেমৰেণ্ডাম নাম্বাৰ দিছে নটিফিকেশ্যন, যোনটোত উল্লেখ কৰিছে যে 1969 চনৰ আছাম ছাৰ্ভিচ পেঞ্চন ৰুল মতে, ৰুলৰ 135 নম্বৰ ৰুল মতে যিকেইটা নীতি নিয়মৰ মাজেদি সেই ৰুলৰ অধীনত কৰ্মৰতসকলে DCRG পায়, একে নীতি নিয়মৰ মাজেদিয়ে NPSৰ অধীনৰ কৰ্মচাৰীসকলেও DCRG পাব। খালি এই ৰুলটোত এটা কথা উল্লেখ কৰিছে যে DCRG পোৱাৰ ক্ষেত্ৰত ছাৰ্ভিচ 5 বছৰ কমপ্লিট হ'ব লাগিব, যে চৰকাৰী কৰ্মচাৰীজনে অতি কমেও 5 বছৰ তেওঁ চৰকাৰী চাকৰিত কৰ্মৰত হ'ব লাগিব। এইটো ক্লিয়াৰিফাই কৰি দিছে এই ৰুলটোৱে। আৰু তাৰ লগতে উল্লেখ কৰিছে যে 2005 চনৰ পাছৰ পৰা যিসকল 2005 চনৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পাছৰ পৰা যিসকল কৰ্মচাৰী কৰ্মৰত হৈ আছে তেওঁলোকে NPSৰ অধীনত চাকৰি কৰি আছে আৰু NPSৰ কৰ্মচাৰীসকলেও এই DCRG পাব, একেধৰণে পাব। যিসকল অল্ড পেঞ্চনত আছে তেওঁলোকৰ লগত একেধৰণে পাব। আৰু এটা কথা ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে যে এই DCRG পাবলৈ হ'লে এজন কৰ্মচাৰীয়ে তেখেতৰ ছাৰ্ভিচ কনফাৰ্মেশ্যন কৰাটো বাধ্যতামূলক হয়। উইদাউট কনফাৰ্মেশ্যন অফ দ্য ছাৰ্ভিচ DCRG ইজ নট এডমিছেবল টু এনি ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়ী। কোনো অসম চৰকাৰৰ কৰ্মচাৰীয়ে DCRG নাপাব যদি তেখেতৰ ছাৰ্ভিচ কনফাৰ্মেশ্যন কৰা হোৱা নাই। অৰ্থাৎ দুটা কণ্ডিশ্যন আছে। এটা কণ্ডিশ্যন হৈছে অতি কমেও 5 বছৰ তেওঁ চৰকাৰী কৰ্মচাৰী হিচাপে কৰ্মৰত হ'ব লাগিব আৰু তেখেতে তেখেতৰ ছাৰ্ভিচ কনফাৰ্মেশ্যন কৰিব লাগিব, তেতিয়া তেখেতে DCRGৰ বেনিফিট পাব। তাৰপাছত ইয়াত যোনটো ইনষ্ট্ৰাকশ্যন দিছে ইনস্পেক্টৰ অফ স্কুলছলৈ ইনষ্ট্ৰাকশ্যন দিছে যাতে এই কৰ্মচাৰীসকলক DCRG পোৱাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰে। ইয়াৰ লগতে এটি ভাল খবৰ আপোনালোকক আৰু এটি ভাল খবৰ দিব বিচাৰোঁ যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে আগতে DCRGৰ সৰ্বোচ্চ পৰিমাণ 15 লাখ টকা আছিল, সেইটোক বঢ়াই লৈ 25 লাখ টকালৈ কৰা নটিফিকেশ্যন ইতিমধ্যে প্ৰকাশ পাইছে। তাৰ ওপৰতো মই ভিডিঅ' এটি ইতিমধ্যে বনাই থৈছোঁ, যোনটো ভিডিঅ' মোৰ চেনেলত আপোনালোকে ছাবস্ক্ৰাইব কৰি পেলাই যদি চাৰ্চ কৰে নিশ্চয় পাব। গ্ৰেচুইটি বুলি চাৰ্চ কৰিলে সেইটো এটি ভাল খবৰ। অসম চৰকাৰেও সেই খবৰ এনেধৰণৰ নটিফিকেশ্যন নিশ্চয় প্ৰকাশ কৰিব কিছুদিনৰ ভিতৰতে। গতিকে আমাৰ NPSৰ কৰ্মচাৰীসকলৰ ভাল খবৰ যে তেওঁলোকে OPSৰ কৰ্মচাৰীৰ নিচিনাকৈ DCRG ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি 25 লাখলৈকে পাবলৈ সক্ষম হ'ব। এই খবৰটোৱে আপোনালোকক দিবলৈ আছিলে। ইনফৰ্মেশ্যনটো খুবেই ইম্পৰ্টেণ্ট হয়, কাইণ্ডলি শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।